বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ দায়িত্ব ল'ব পৰা তেনেকুৱা যোগ্য শিক্ষকৰ অভাৱ হৈছে নেকি, যি অভাৱৰ কাৰণে আচলতে স্কুলসমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াই এনেকুৱা ধৰণৰ বহু শিক্ষানুষ্ঠানৰ ভাৰপ্ৰাপ্ত দায়িত্বত থাকি স্কুলসমূহ চলাই আছে। শিক্ষাৰ নৱদ্বীপ নলবাৰী, শিক্ষাৰ যি উন্নত যি ফলাফলৰ ধাৰা, এই ধাৰা নলবাৰীবাসীয়ে বা নলবাৰী জিলাই অক্ষুণ্ণ ৰাখিব পাৰিছেনে? বা শিক্ষাৰ ক্ষেত্ৰত যি মাধ্যমিক স্তৰ, এই মাধ্যমিক স্তৰৰ যিগৰাকী বৰমূৰীয়া স্কুলসমূহৰ যিগৰাকী পৰিদৰ্শক, এই পৰিদৰ্শকগৰাকীয়ে নলবাৰী জিলাৰ শিক্ষানুষ্ঠানসমূহৰ যি শিক্ষাৰ মানদণ্ড বা শিক্ষা ব্যৱস্থা, ইয়াক উন্নত কৰিব পাৰিছেনে? নে যোৱা বছৰ বা যোৱা বছৰ তাৰে আগৰ বছৰৰ তুলনাত শিক্ষাৰ যি ফলাফল মাধ্যমিক স্তৰৰ অৱনমিত হৈছে নে উন্নত হৈছে? ইয়াক লৈ লাখটকীয়া প্ৰশ্ন নলবাৰী জিলাৰ যিগৰাকী শিক্ষা বিষয়া, স্কুলসমূহৰ যিগৰাকী পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়ালৈ লাখটকীয়া প্ৰশ্ন। বিভিন্ন অৱসৰপ্ৰাপ্ত শিক্ষকেই হওক বা শিক্ষাবিদ, এনেকুৱা ধৰণৰ শিক্ষাবিদেও এতিয়া লাখটকীয়া প্ৰশ্ন উত্থাপন কৰিছে নলবাৰীৰ যিগৰাকী শিক্ষা বিষয়া অৰ্থাৎ স্কুলসমূহৰ যিগৰাকী পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াৰ ওচৰলৈ। এই কাৰণে ক'ব লগা হ'ল যে 2024 বৰ্ষৰ যদি ফলাফল মাধ্যমিক স্তৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যদি ফলাফল চাবলৈ যোৱা হয়, তেনেহ'লে দ্বিতীয় স্থান দখল কৰিছিল যি ফলাফল ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছিল নলবাৰীয়ে। কিন্তু 2025 বৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৰাজ্যখনৰ ভিতৰত ষষ্ঠ স্থানলৈ অৱনমিত হ'ব লগা হ'ল। ইয়াৰ বিভিন্ন কাৰক বা বিভিন্ন কাৰণ আছে বুলি বিভিন্ন শিক্ষাবিদ বা অৱসৰপ্ৰাপ্ত শিক্ষকসকলে ইয়াক অভিযোগ উত্থাপন কৰি আহিছে। বহু অভিযোগ আছে নলবাৰীৰ যিগৰাকী স্কুলসমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া, বহু অৱসৰপ্ৰাপ্ত শিক্ষকে নিজৰ পেঞ্চনৰ যি যাৱতীয় কাম সম্পূৰ্ণ কৰিবলৈ হ'লে তাঁত বাতি কাঢ়িব লগা হয়। নলবাৰীৰ যি IAS অফিচ অৰ্থাৎ স্কুলসমূহৰ যি পৰিদৰ্শকৰ কাৰ্যালয়, এই কাৰ্যালয়লৈ বহু অৱসৰপ্ৰাপ্ত শিক্ষকে বছৰ বছৰ ধৰি পেঞ্চনসমূহৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰা বিবুদ্ধিত পৰিছে। এনে বহু শিক্ষক আছে। অৱশ্যে চৰকাৰে ঘোষণাও কৰিছিল যে অৱসৰপ্ৰাপ্ত যি কৰ্মচাৰী, এই কৰ্মচাৰীসকল অৱসৰ গ্ৰহণ নকৰাৰ আগত তেখেতসকলৰ পেঞ্চনৰ যিবোৰ যাৱতীয় কাম সম্পূৰ্ণ কৰিব লাগে। কিন্তু নলবাৰীত বহু শিক্ষক আছে যি শিক্ষকে আজিলৈ 14 মাহ 15 মাহ 2 বছৰ এনেকুৱা ধৰণে তেখেতসকলে পেঞ্চনৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই। এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে যে এই যিটো স্কুল পৰিদৰ্শকৰ কাৰ্যালয়, এই কাৰ্যালয়টোত সিন্ডিকেট দ্বাৰা চলাই আহিছে কাম হয়। বহু অৱসৰপ্ৰাপ্ত শিক্ষকে এনেকুৱা ধৰণে অভিযোগ উত্থাপন কৰিছে, বিভিন্ন স্তৰৰ মাধ্যমেৰে খবৰ পাইছো, তাত টকাৰ লেনদেন নকৰিলে অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ পেঞ্চনৰ কাম সম্পূৰ্ণ নহয়, এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে। আন প্ৰকাৰে যে নলবাৰী জিলাৰ শিক্ষাৰ যি ফলাফল, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল, এই ফলাফল অৱনমিত হোৱাৰ কাৰণ নলবাৰী স্কুলসমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াৰ আচলতে আঙুলি টোৱায়। কাৰণ কি? জানিব পৰা মতে জিলাখনৰ প্ৰায় 20খনৰো অধিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বা ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত আছে এইগৰাকী স্কুলসমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া। নিজ কাৰ্যালয়ৰ যিসমূহ কাম, সেইসমূহৰ কাম আচলতে সম্পূৰ্ণ কৰিব নোৱাৰি। তেনেস্থলত 20খনৰো অধিক শিক্ষানুষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত থাকি কেৱল মাত্ৰ প্ৰশাসনিক দিশ হাতৰ কব্জাত ৰাখি কেনেদৰে যে চৰকাৰৰ যি নিৰ্মাণ কাম, এই নিৰ্মাণ কামসমূহ নিজৰ হস্তগত কৰিব পাৰি, তেনেকুৱা ধৰণৰ এক কৌশল অৱলম্বন কৰি থকা অভিযোগ উত্থাপন হৈছে নলবাৰী জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত। কেনেদৰে চলিছে নলবাৰী শিক্ষা ব্যৱস্থা? এনেকুৱা ধৰণৰ অভিযোগ আছে যে এইগৰাকী
স্কুলসমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াল, যিটো সময়ত শিক্ষাৰ নৱদ্বীপ নলবাৰীক কোৱা হয়, তেনেস্থলত এইগৰাকী শিক্ষা বিষয়া স্কুলসমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াৰ কাৰ্যকালত নলবাৰীৰ শিক্ষা ষষ্ঠ স্থানলৈ অৱনমিত হোৱাই আচলতে সচেতন মহলক আচলতে চিন্তিত কৰি তুলিছে। কি কাৰণ? আচলতে বিদ্যালয়সমূহত নলবাৰীৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ দায়িত্ব ল'ব পৰা তেনেকুৱা যোগ্য শিক্ষকৰ অভাৱ হৈছে নেকি? যি অভাৱৰ কাৰণে আচলতে স্কুলসমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াই এনেকুৱা ধৰণৰ বহু শিক্ষানুষ্ঠানৰ ভাৰপ্ৰাপ্ত দায়িত্বত থাকি স্কুলসমূহ চলাই আছে। এনেকুৱা ধৰণৰ অভিযোগ আছে এইগৰাকী স্কুলসমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াল যে অৱসৰপ্ৰাপ্ত শিক্ষকে যদি সেই কাৰ্যালয়টোলৈ যায়, তেনেহলে তাত থকা কৰ্মচাৰীসকলে আয়াছগৰাকী অৰ্থাৎ স্কুলসমূহৰ পৰিদৰ্শকগৰাকী ছুটিত থকা বুলি কয় এমাহ দুমাহ এনেকৈ ঘূৰাই পঠাই ঘৰলৈ। আচলতে অৱসৰ গ্ৰহণ কৰাৰ পিছত একোগৰাকী শিক্ষক কিমান জটিলতাত গুচি যায়, মানসিকভাৱেই হওক, আৰ্থিক ক্ষেত্ৰতেই হওক বা শাৰীৰিক ক্ষেত্ৰত, তাক আওকাণ কৰি পেলাই এইগৰাকী স্কুলসমূহৰ পৰিদৰ্শক গৰাকীক যদি কাৰ্যালয়টো লগ কৰিবলৈ যায়, তেনেহলে তাত থকা যি চিণ্ডিকেট ৰাজ চলি থকা বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে, সেই কৰ্মচাৰীসকলে এইগৰাকী স্কুলসমূহৰ যি পৰিদৰ্শক ছুটিত থকা বুলি কয়, তাৰ পৰা এনেকুৱা ধৰণৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলক পঠাই দিয়ে, যাৰ কাৰণে বছৰ বছৰ ধৰি তেখেতসকলে পেঞ্চনৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই আৰু তেখেতসকলৰ যিবোৰ ধন, চাকৰি জীৱনত পোৱা ধন, যিবোৰ জমা থকা ধন, সেই টকা তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। এনেকুৱা ধৰণৰ অভিযোগ বিভিন্ন ক্ষেত্ৰৰ মাধ্যমেৰে পোৱা গৈছে। আচলতে এনেকুৱা ধৰণে যদি নলবাৰীৰ শিক্ষা ব্যৱস্থা বা এনেকুৱা ধৰণৰ অভিযোগ অনুসৰি বা আমি অভিযোগ পোৱা অনুসৰি যদি এনেকুৱা ধৰণে শিক্ষা কাৰ্যালয় বৰমূৰীয়াৰ কাৰ্যালয়ত যদি এনেকুৱা ধৰণে চিণ্ডিকেট ৰাজ চলি থকা অভিযোগ উত্থাপন হয়, তেনেহলে শিক্ষা ব্যৱস্থা কোন দিশে আচলতে গতি কৰিছে, ইয়াক লৈ লাখটকীয়া প্ৰশ্ন শিক্ষা বিভাগলৈ বা শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ। আচলতে ক'ব লাগিব যে এইগৰাকী জয়ন্ত ঠাকুৰীয়াই এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে, বহু অৱসৰপ্ৰাপ্ত শিক্ষকে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে যে বিদ্যালয়সমূহৰ যি প্ৰশাসনিক দিশ, এই প্ৰশাসনিক দিশসমূহ তেখেতে নিজে হস্তগত কৰি বহু শিক্ষানুষ্ঠানৰ যি নিৰ্মাণ কাম, এই নিৰ্মাণ কাম তেখেতে চোৱা চিতা কৰি এক আচলতে কৌতূহল সৃষ্টি কৰিছে। কেনেদৰে পাৰে এগৰাকী জিলাখনৰ বৰমূৰীয়া পৰিদৰ্শক এগৰাকীয়ে নিজৰ কাৰ্যালয়ত অনুপস্থিত থকাৰ অভিযোগ, আন প্ৰকাৰে শিক্ষানুষ্ঠানসমূহৰ যেতিয়া ভাৰপ্ৰাপ্ত দায়িত্বত থাকে, সেই শিক্ষানুষ্ঠানসমূহৰ যিসকল বাকী কৰ্মচাৰী বা শিক্ষকসকল কেনেদৰে পৰিচালনা হয়, তেখেতৰ এগৰাকী ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ অনুপস্থিতিত কেনেদৰে শিক্ষা ব্যৱস্থা চলিব পাৰে সেই শিক্ষানুষ্ঠানসমূহত, আচলতে ডাঙৰ প্ৰশ্ন ইয়াকে লৈ। আমি আশা কৰোঁ পুনৰ যি শিক্ষাৰ নৱদ্বীপ নলবাৰী, এই নৱদ্বীপ শব্দটোৰ মান মৰ্যাদা অক্ষুণ্ণ থাকে আৰু নলবাৰীৰ যি ফলাফলৰ যি আচলতে শিক্ষাৰ যি মানদণ্ড, এই মানদণ্ড পুনৰ ঘূৰি আহিব, সেই আচলতে আশা কৰিছে সমাজৰ বিভিন্ন স্তৰৰ লোকে।